আমাৰ যেটো মিড ব্ৰেইন এক্টিভেশ্যন আমাৰ যেটো টিম আছে টিম ছাৰসকলক মই এতিয়া চিনাকি কৰাই দিওঁ আৰু আমাৰ প্ৰিয় ষ্টুডেণ্টে হয় কিন্তু এতিয়া সিনিয়ৰ ষ্টুডেণ্ট হ'ল মানে আজি যেটো ডেমোটো আৰম্ভ কৰিব তো তেখেতৰ দ্বাৰাই কৰিব এতিয়া চিনাকি কৰি দিওঁ প্ৰথমে আমাৰ টিম এক্টিভ মেম্বাৰ গীতা প্ৰসাদ শৰ্মা ছাৰ তেখেতে চিনাকি মই গীতা প্ৰসাদ শৰ্মা মোৰ গাঁৱটো হ'ল নতুন হলি তামোলপুৰ আৰু এইফালে গুৰু যিজন গুৰু বাহিৰত শিকি আহিছে আমাৰ অসমৰে হয় অসমীয়া ভাষা জানে আৰু হিন্দীটো জানেই যিহেতু বাহিৰত শিকি আহিছে এনেকুৱা তেখেতৰ গুৰুক আমি আজি পাই সৌভাগ্য তেখেতৰ নাম হ'ল গণেশ চেত্ৰী আৰু আজিৰ যেটো মেইন ডেমো যাৰ কাৰণে আমি চাবলৈ খুব ইচ্ছুক আৰু তেখেতে ষ্টুডেণ্টে হয় ন স্যাৰ আজি প্ৰথম যেটো চিনাকি হৈছে ষ্টুডেণ্টে হয় কিন্তু সিনিয়ৰ ষ্টুডেণ্ট হ'ল এতিয়া গতিটো কৰিব পৰা হৈছে ডেমো কৰিব পৰা হৈছে তেখেতৰ নাম হ'ল প্ৰীতি তাঁতী ডেমোটো আৰম্ভ কৰো আপোনালোকে সিৰিয়াসলি চাব যেটো আমাৰ কাৰণে ইম্পসিবল এই ইম্পসিবলটা আজি পসিবল কৰি দেখাব এই কাৰণে আপোনালোকে সন্দেহ হ'ব পাৰে যে সঁচাই কৰিছে নে মিছাই কৰিছে আৰু এটো সোৱাৰ কাৰণে আপোনালোকে নিশ্চয় কোৱেশ্চন কৰিব বা চাব প্ৰেক্টিক্যালি চাব বস্তুটো সবে ভালকে জানিব লাগিব কি বস্তু হয় কেনেকুৱা কি দেব এটো মধ্য মস্তিষ্ক সবলীকৰণ বুলি কয় অসমীয়া আৰু ইংলিছতো ক'লে ছাৰে মিড ব্ৰেইন এক্টিভেশ্যন এটো আমাৰ অলপমান আপুনি বক্সে চাব এটো আমাৰ টোটেলি এক্সাৰসাইজৰ দ্বাৰাই আমি থাৰ্ড আইটো অপেন কৰা থাৰ্ড আই বুলি ক'লে আমাৰ লেফ্ট ব্ৰেইন আৰু ৰাইট ব্ৰেইনৰ মাজতে 6 mm পিনিয়েল গ্লেণ্ড এটা আছে সেইটো থাৰ্ড আই তো সেইটোক আমি এক্সাৰসাইজৰ দ্বাৰা আৰু ব্ৰেইনৰ এক্সাৰসাইজ আই জিম আই এক্সাৰসাইজ বডি এক্সাৰসাইজ বিভিন্ন এক্সাৰসাইজ ইটোৰ দ্বাৰাই আমি এক্টিভেশ্যন কৰাওঁ তেওঁলোকে চকু বন্ধ কৰি সবখিনি কৰিব পাৰে আৰু এইটো চকু বন্ধ কৰি কৰিব পাৰে সেইটো কৰিব পাৰিলে কি হয় বেনিফিটটো আমি লিফলেট দিম তেওঁলোকৰ ব্ৰেইনৰ শক্তিটো বহুত বাঢ়ি যায় আৰু সচৰাচৰ সকলো প্ৰায় মানুহে জানে আৰু আমাৰ লেফ্ট ব্ৰেইনেই আমাৰ এক্টিভ আছে এতিয়া আমাৰ ৰাইট ব্ৰেইনটো এক্টিভ নহয় হাৰ্ট টাচিং কিছুমান যদি মেমৰি আহি যায় সেনেকুৱা ধৰক দুৰ্ঘটনাই হওক বা ভাল এটা কিবা আশাজনক যদি কিবা হয় সেইবিলাক থাকি যায় কিন্তু আমি যেতিয়া তেতিয়াই আমাৰ মনত পেলাব পাৰোঁ আৰু বাকীখিনি আমি দৈনন্দিন চৰ্চাৰ বিভিন্ন কথাবিলাক আমি পাহৰি যাওঁ আমাৰ লেফ্ট ব্ৰেইনত স্পেচ কম থকাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে নতুন পঢ়ি গৈ আছে পুৰণাবিলাক পাহৰি গৈ আছে নতুন সোমাই আছে পুৰণা পাহৰি গৈ আছে স্পেচটো কম থকাৰ কাৰণে এই ঘটনাটো ঘটে এতিয়া আমাৰ মিড ব্ৰেইনটো এক্টিভেশ্যন হৈ যায় থাৰ্ড আইটো অপেন হৈ যায় তেতিয়া কি হয় আমাৰ ৰাইট ব্ৰেইনো কাম কৰিবলৈ ধৰে লেফ্ট ব্ৰেইন আৰু ৰাইট ব্ৰেইনত সংযোগ এটা হয় ইফালেদি আহি থকা ইনফৰমেশ্যনটো ৰাইট ব্ৰেইনত ষ্ট'ৰেজ হ'বলৈ ধৰে আৰু সেন্স আমাৰ টাচিং সেন্স যেটো এইটো চকু বন্ধ কৰি আমি টাচ কৰি আমি ক'ব নোৱাৰোঁ কিন্তু এক্টিভেশ্যন কৰাৰ পিছত টাচিং সেন্সটো এক্টিভ হৈ যায় আৰু স্মেলিং সেন্স যেটো আমি উশাহ লৈ আছোঁ দিন ৰাতিয়ে সেই স্মেলিঙতো এটা সেন্স আছে এই দুটা সেন্সেৰে তেওঁলোকৰ এডুকেশ্যনৰ চেপ্টাৰটো ভিতৰত সোমায় এতিয়া তিনিটা বস্তুৰে যদি খেলি পঠোৱা হয় এটা জোৰদাৰ হেঁচাত গুচি যায় পেলাই আৰু এটা সেন্সেৰে যদি আমি এক্টিভ কৰোঁ এইটো অলপ কম পাৱাৰ হয় তো বিশেষকৈ এইটো এটা জাপানিজ চাইণ্টিষ্টৰ দ্বাৰা মাকুটো শিশিৰা তেওঁ এজন মহান এডুকেশ্যন ব্যক্তি আছিল তেওঁৰ প্ৰচেষ্টাতে এই শক্তিটো আৱিষ্কাৰ কৰিলে আৰু এই শক্তিটো আমাৰ ভাৰতৰে আমাৰ ইতিহাসত আছে পূৰ্বপুৰুষসকল
যেনেকৈ ঋষিমুনিবিলাকে তপস্যা কৰি পেলাই এই শক্তিটো আহৰণ কৰিব পাৰিছিলে। তাৰ ওপৰতে বেছ কৰি ৰিচাৰ্চ কৰি পেলাই তেওঁ এই শক্তিটো উদ্ভাৱন কৰিবলৈ সক্ষম হ'ল। 2015 চনতে বস্তুটো আমাৰ ভাৰতত নৰেন্দ্ৰ মোদী অহাৰ পিছত 2016 এইটো লাঞ্চ কৰিবলৈ সক্ষম হৈছে। তাৰ পিছৰ পৰাই মই গম পাই ট্ৰেইনিং চেনিং লৈ মই অল অসমতে ট্ৰেইনিং কৰি ঘূৰি ফুৰোঁ। 2-2.5 বছৰটো মই ওদালগুৰিৰ পৰা ওলাব কাৰণে ওদালগুৰিৰ ভাল ভাল মানুহে যিবিলাকে গম পাইছে তেওঁলোকে আহি ল'ৰা ছোৱালীক দিলে। মোটামুটি 2.5 বছৰ মই কণ্টিনিউ ওদালগুৰিতে আছিলোঁ। তাৰপিছত ধৰক টংলা, কালাইগাঁও, গুৱাহাটী, কোকৰাঝাৰ য'ত য'ত মোৰ বেছ আছে তাতে মই খবৰ কৰিলোঁ। ঢেকীয়াজুলি হওক, তেজপুৰ হওক, মাজবাট হওক, এনেকৈ ঠাইত মানে ট্ৰেইনিং কৰিয়ে আছোঁ অহৰহ। এই মাজতে 2 বছৰ মই নাছিলোঁ। ক'ভিডৰ ঠিক আগমুহূৰ্তত মোক মণিপুৰত মাতিলে। তাতে গৈ মই মোটামুটি 2 বছৰ 3টা ট্ৰেইন বনাই 3টা ছেশ্যন কৰি 2 বছৰ লাগে যাওঁ। তাত মানুহবিলাক যিমানখিনি কনচিয়াছ ল'ৰা ছোৱালীৰ কাৰণে সেনেকুৱা কনচিয়াছ আমাৰ অসমত অলপ কমেই থাকে, কিন্তু বড়ো সম্প্ৰদায়ৰ মাজত এনেকুৱা কনচিয়াছনেছটো মই ওদালগুৰিত দেখা পালোঁ। যিয়ে নহওক আজি মেইন কথাটো আপোনালোকক মই জনালোঁ। এইটো আপোনালোকে স্প্ৰেড কৰক নিজৰ সমাজৰ, নিজৰ ল'ৰা ছোৱালীক ভৱিষ্যত সফল কৰাৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক। আমি তাৰ ট্ৰেইনিং দিম, গুচি যাম। তাৰ পিছৰ পৰ্যায়টো কি কি কৰিব লাগে আমি ট্ৰেইনিং ছেশ্যনত আমি গাৰ্জেনবিলাকক ইনষ্ট্ৰাকশ্যন দি কৰি থাকিম। ধন্যবাদ থাকিল। মোৰ সৰু বক্তব্য আপোনালোকক এইখিনিয়ে ক'লোঁ। ধন্যবাদ। এতিয়া কি হয় কি নহয় এইটো আপুনি আহকচোন। আপোনাৰ মানে যেতিয়ালৈ মাতিছিলোঁ আপুনি আহকচোন। আপুনিও আহক, আপুনি আহক। এইটো আমি বাজি দিলে না আমি বাজিলে আপনি এটা দি বাজিলে ভালকে না কান কান উপরে কানটা দিয়ে দিব কান উপরে হ্যাঁ বাজে দেখা তো নাই নাই দেখা আপনি এতিয়া কিবা দেখা পাইছে নেকি? নাই দেখা। নাই নাই ইয়াৰ পৰা আপুনি ওলাই এটা বস্তু দি থাকক। কালাৰ আইডেণ্টিফাই কৰিব লাগিব। এইটো আপুনি টাচ কৰক আৰু স্মেলিং কৰক। কালাৰটো যদি ক'ব পাৰে কওক, যদি ক'ব পাৰে। ক'বতো নোৱাৰিম। আৰু আপোনাক এটা পেপাৰ দি আছোঁ। এই পেপাৰটো যদি পাৰিব পাৰে সেইটো চেষ্টা কৰক। কি আছে তাতে, কি পিকচাৰ আছে তাতে? পিকচাৰ আছে নাই, আইডিয়া নাই। ওকে ওকে, থেংক ইউ। তাৰমানে এক্সাম কৰাৰ কাৰণে ইহঁত কৰিছিলোঁ। এইটো এক্সাম না মানে এক্সাম যাদু খেলা নহয়। এইটোৱে বস্তু হয়। এই বস্তুটোৱে আপুনি বান্ধি দিব। আপুনি বান্ধি দিব। আপনি বান্ধি দিব। হ্যাঁ, কানটো খোলা করে লাগাটো সব ভালকে লগাই মানে সাসপেকশন ন হয়। দীঘল দীঘল কৰিব আপুনি। আপনার কিবা আছে ইয়াত পিকচার সিকচার কিবা আছে? বেগুনিয়া বেগুনিয়া রঙা রঙা
হাত দিয়া নীলা নীলা दिखाई দিব আগত আপনি এখানে আপনি এখানে করো এখানে করো ফটো লো আর এখানে দিয়ে দাঁত দাঁত বাহ ঠিক আছে ব্যাপার আর বেলে স্মেলিং কৰি লোৱা মিলোৱা ঠিক আছে প্রেস কি হয় প্রেস থ্যাংক ইউ হাত হাত হয় এটা দিয়া এটু আমি আনছো হয় এটু অলপ সন্দেহ হ'ব পাৰে এতে সারে আছি হ্যাঁ কি আছে তাতে কি আছে কৃষ্ণ ভগবান আপোনালোকৰ মোবাইল আছে এখানে মোবাইলৰ পৰা আপুনি একটু দেব কিবা এটা ওলাওক হ্যাঁ এটা সব অলপ ফেমাছ মানুহ যাতে চবে চিনি পায় ওকে মাছ মানুহৰ নাম এটা কি আছে চৰাই চৰাই এফালে দেব এইটো চাইডে আছে এটা গছ গছ কি আছে গছ আৰু কি আছে গছৰ গামলা দৰে গমলা গামলা গছ আছে আৰু কিবা দিবা আছে আপুনি পইচা আছে পইচা দি দিও এইটো দিব পাৰিম দিব আচ্ছা দি দিও ফটো এইটো মোবাইল দিছে তোমাক টাচ কৰি পেলাই কৈ দিয়া তাজমহল আপনার পয়সা দেবে আপনি যাই কে দেবেন এইটো 100 টকা হয় না 500 টকা হয় কোনটো এটা কোৱা 200 টাকা নম্বরটা কই লাস্ট নম্বর 7 3 8 4 6 6 হয় আপোনালোকে কিবা দিব নিজৰ হাতৰ পৰা যদি কিবা দিব বিচাৰে দিয়ক স্মেলিং কৰি কোন আছে দুজন ল'ৰা কেইজন কেনেকা আছে দুইজন লৰা কি পিন্ধিছে পেন sweater এই নামটো মই আচ্ছা আৰু সেকেন্ডজন সেকেন্ড হাফ পেন এন্ড sweater জ্যাকেট ধরে জ্যাকেট ধরে তেওঁলোকৰ হাতটো কেনেকুৱা আছে এনেকা আছে এনেকুৱা আছে বেলেগ বেলেগ কুৱেশ্যন দিব এনেকুৱা আছে কৈ দিয়া এতিয়া কেনেকুৱা আছে এতিয়া আকৌ নতুনকে কেনেকে আছে এটা ল'ৰা আৰু বেলেগ ঠিকে আছে আপোনালোকে যদি কিবা কৰিব বিচাৰে আহি পেলাই কৰিব পাৰে হ'ব বহাব
কিমান হয় দখনা পিন্ধিছে আৰু আচ্ছা খাৰু আছে কেনেকা পজিশন আছে ঠিক আছে বাৰু আৰু কিবা চাব নেকি কিতাপ দিছে তোমাক কি আছে তুমি কৈ দিয়া চৰাই 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 ভেৰি গুড থ্যাংক ইউ ওকে আপনি আহিব তোমাৰ আগত ফলো কৰা মোবাইল দিছি লেখা মোবাইল লৈ আছে আৰু কি পেন্সি ৰং কেনেকুৱা পিংক কালাৰ দৰে পিংক কালাৰ ডাৰ্ক পিংক আপুনি আপোনাৰ পৰিচয়টো চেঞ্জ কৰক এতিয়া কোৱা ওকে ওকে ভেৰি গুড আৰু ঠিক আছে দে হ্যাঁ কি হয় কাৰ্টুন দৰে কাট কাৰ্টুন নিচিনা কাৰ্ড আৰু এইখিনি বল দৰে শব্দ দৰে ইয়াতে কি লিখা আছে তাতে কি আছে কোৱাচোন এটা এটাকে কৈ যোৱা পি এল ও ও কে ই এস এম ওকে ও ওকে এন এন ওকে মামা ইয়াতে না ফুল আরে নাম कसं म्हणा तुझे नाम कसं नाही कुरुकुर দিয়া দে কি হয় সৰু আকাৰলৈ অলপ অসুবিধা হয় কি হয় উল্টি আছে কি আছে উল্টি আছে আৰু জুঙাকে আছে হ্যাঁ ইয়াতে 190 ওকে 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 ভালো থ্যাংক ইউ ঠিকে আছে এই শক্তিটো আপোনালোকৰ ল'ৰা-ছোৱালীৰ কাৰণে প্ৰযোজ্য হয় লেখা পঢ়া খেলা ধূলা বিভিন্ন যিটো টেলেণ্ট আছে তেওঁলোকৰ টেলেণ্টটো ফুটি উঠে আৰু একেবাৰে দ্ৰুত গতিত আগুৱাই যাব পাৰে ধন্যবাদ থাকিল সকলো আহি সহযোগ দিলে কৰা নকৰা ডিচিশ্যন কিন্তু আপোনালোকৰ নিজৰ কথা আমি আমাৰ কৰণীখিনি কৰি গ'লোঁ যদি কৰিব বিচাৰে তেওঁলোকক সম্পৰ্ক কৰি ল'ৰা ছোৱালীক দিয়ক আমি ট্ৰেইনিং কৰি সমকক্ষক বনাই আমি আপোনালোকৰ হাতত যোগান দিছোঁ কিন্তু এইটো কৰোৱাটো বহুত মানে দৰকাৰী হয় অহা সময়ত আপোনালোকৰ ল'ৰা ছোৱালীৰ যিটো শক্তি হ'ব লাগে সেই শক্তিটো পাব আৰু আমিতো ক্লাছ কৰি গুচি যাম পিছৰ পৰ্যায়ত গাৰ্জেনে কেনেকৈ টেকেল কৰিব লাগিব সেইটো মই ইনষ্ট্ৰাকশ্যন দি দিম লাষ্ট ছেশ্যনত তেওঁলোকৰ প্ৰগ্ৰেছটো দেখাই পেলাই গাৰ্জেনকেতো দেখাব লাগিব আপোনাৰ ল'ৰা ছোৱালীয়ে এনেকৈ কৰিব পৰা সেইটো দেখুৱাৰ দিনাখন মই ইনষ্ট্ৰাকশ্যনটো দি দিম সপ্তাহত এদিন বা দুদিন প্ৰেক্টিকেলটো কৰাব আৰু এনেকৈ প্ৰেক্টিকেল কৰাব নালাগে কিতাপ যেতিয়া পঢ়িব বহিব গামোচা ধুনীয়াকৈ বান্ধি দি 2-4 লাইন আপুনি পঢ়িব দিব সেই প্ৰেক্টিকেলটো হৈ থাকিব যিমান প্ৰেক্টিকেল কৰি আগুৱাই লৈ যাব সিমানেই ব্ৰড হৈ গৈ থাকিব ধাৰ এটা ধৰক চান টান লগাই ধাৰ চাৰ দি বছৰ দি থৈ দিয়ে তাত নমৰি ধৰে
ব্ৰেইনটোক যদি এক্টিভ নথয় সেইটো গুচি এক্টিভ থয় য়োগ কৰাটো মোটামুটি 4 বছৰ পাৰে মোৰ ওচৰতে হয় ক'ৰবাত যদি কোনোবা বিচাৰে নৌকে লৈ যায় বেলেগৰ মানুহটো নিদিয়ে আপুনি পইচা দিফালে ট্ৰেইনিং কৰাইছে আপুনি কোকাগাৰত লৈ যাব লাগিলে ক'ত দিব দিব নহয় এনেকৈ এনি কুৱেশ্যন গাৰ্জেনৰ পৰা আৰু যদি কিবা জানিব বিচাৰে আপোনালোকে সোধক যিমান আমি জানো সেইখিনি আমি আপোনালোকক আচ্ছা এটা কুৱেশ্যন হয় এইটো দেখাটো কিমান দূৰলৈকে চাব পাৰে চাইকেলিং যেতিয়া ষ্টাৰ্ট হ'ব চাইকেলিং যেতিয়া কৰিব বহুত দূৰলৈকে ফ'ল' কৰিব পাৰিব বহুত দূৰলৈকে সাইকেলিং মানে স্যার সাইকেল চালাব পাৰে এইটো বান্ধি আগৰ যিটো গাড়ী আছে কিবা আছে সব এই মানে দূৰলৈকে মানে চাইকেল যাব পাৰি মানে প্ৰেক্টিকেলটো আমি ফিল্ডত যাওঁ ফিল্ডত প্ৰেক্টিকেল ধৰক ফটকে ৰাস্তা মেইন ৰোডতো ল'ব নোৱাৰি প্ৰেক্টিকেলটো আমি ফিল্ডত কৰোঁ যেতিয়া ফিল্ডত আমি দূৰত তেওঁলোকক কিবা কৰিব দিম তেতিয়া তেওঁলোকে মেইন ৰোডতো চলাব পৰা মই তাক মানে পাঞ্জাৱৰ টিমে হিমাচলত লৈ গৈছিলোঁ হিমাচলত মোটামুটি হিলছ এৰিয়া 40 কিলোমিটাৰ গাড়ী চলাইছে কাৰ চলাইছে 40 কিলোমিটাৰ হিলছত চলাইছে কিন্তু মানে হিমাচলৰ এই CMA 1 লাখ টকা এৱাৰ্ড দিছিল সেইটো প্ৰেক্টিকেলৰ ওপৰত আছে যিমান আপুনি প্ৰেক্টিচ কৰাব সিমানে ফাষ্ট হৈ গৈ থাকে তাতে বিভিন্ন অন্য কৰিব লগা একো নাই খালি প্ৰেক্টিচটো কৰাব ঘৰত চকু বান্ধিব গাৰ্ডেনত পঠাই দিব বগা ফুল ছিঙিয়া লাল ফুল ছিঙিয়া অমুক গছৰ পাত ছিঙিয়া চকু প্ৰয়োজনে নাই সেইটো আমাৰ অপেন হোৱাৰ লগে লগে তেওঁলোকে মানে এটা এইটো 12-24 বছৰ তপস্যা কৰি পেলাই এই শক্তিটো পাইছে ঋষি মুনিবিলাকে এইটোতো আমাৰ ইতিহাসত আছে এই শক্তিটো তেওঁলোকৰ উদ্ভাৱন হৈ যায় চাইণ্টিফিক এতিয়া আজিৰ দিনৰ মানুহবিলাকে কোন 12 বছৰ তপস্যা কৰিবলৈ সময় নাই না ব্ৰেইনটোত মানে এক সূত্ৰত থ'বই নোৱাৰা এই কিবা চিন্তা কৰিলে বেলেগ এটা আহিব বেলেগ অস্ত্ৰ চিন্তাই আগুৰি ধৰে কনচেনট্ৰেশ্যনটো নাইকিয়া হৈ গৈছে মানুহৰ এই শক্তিটোৱে কনচেনট্ৰেশ্যনত তাতে চব লিখা আছে মেমৰি পাৱাৰ বাঢ়ি যায় চেল্ফ কনফিডেন্সটো বাঢ়ি যায় তেওঁলোকৰ যিটো উৎপাদ কৰা হাৰমন বিলাক আছে সেইটো নৰ্মেল হৈ যায় চব লিখা আছে আৰু অলপ মেণ্টেলি অলপ কিবা হোৱা ল'ৰা এটা আছিল 1 বছৰ ৰুমৰ পৰা তাক আমি ট্ৰেইনিং কৰি ভাল কৰি এতিয়া লগৰীয়া বন্ধুবিলাকৰ লগত ঘূৰিব ধৰিছে 3 বছৰ এই ল'ৰাটো মানে ঘৰৰ পৰা ওলাই একদম ভিতৰে এতিয়া কি হ'ল 4 সপ্তাহ 5 সপ্তাহ হৈ আছে 5 সপ্তাহ পৰা হৈছে তাৰ মানে এই মই অমুকা জেগাত যাওঁ এই এবাৰ এটা মানে কিবা আছে মানে এই সমাৰোহ এই ক্ৰীড়া সমাৰোহ বুলি এটা আছে হা ফেষ্টিভেল তাতে যাব খুজিছিল ওলাইছিল লৈ যায় ভালকে মানে এই সমাৰোহটো মানে কিবা কিবি মানে গান বজনা এই চাই আহিছে আৰু ভাল কথা কৈ আহিছে তেনেকুৱা হৈ গৈছে ল'ৰা ছোৱালী মানে এই ব্ৰেইনটো মানে একদম এক্টিভ হৈ ব্ৰেইনটো এই কাৰণে মানে পাগলা হৈছে দেহটো ক'ত আমি যে বেমাৰী হওঁ যে ব্ৰেইনত যিটো সোমাম তেতিয়া আমি কেঞ্চাৰ বেমাৰ হয় নে নহয় ব্ৰেইনৰ পৰা ওলাই দিয়কচোন কেঞ্চাৰ বেমাৰটো ওলাই দিব এইটো ভাল হৈ যাব আমি ব্ৰেইনত থৈ দিম যে আৰু ব্ৰেইনটো আমাৰ ইমানখিনি আছে এই লেফ্টটো ৰাইটটো খোলাই নাই আমি ক'ত যাম ৰাইটটো কি হ'ল একদম তাত কি হয় মানে এনে বহি আছে এইটো কাম কৰা নাই এক্টিভ নাই এই এক্টিভ কৰাৰ কাৰণে এই বস্তু যে কৰাৰ পিছত ল'ৰা ছোৱালীক মানে বেমাৰীটো দূৰ হৈ যায় খোৱা দোৱা ভালকে খাব খোৱা লোৱা চলা বিভিন্ন ধৰণে মানে ভাল মানে
তাৰ মানে একদম এক্টিভ হৈ যাব পঢ়াৰ কাৰণে মন নোযোৱা মন যাব তাৰ পাৰ্চেন্টেজ ভাল হয় মানে এই ব্ৰেইনটো কেচ কৰি থৈ দিয়ে ৰাইট ব্ৰেইনটো খোলাৰ পিছতে এতিয়া মানে আপুনি যিমানখিনি পৃথিৱীৰ যিমানখিনি বস্তু আছে তাতে ভৰাই দিয়ক এই হেৰি নহয় ভৰ্তি হ'ব ফুল খালি দেখি খালি থাকিব যিমানখিনি ভৰাব ইমানখিনি কেচ কৰি দিব এই APJ আব্দুল কালাম আমাৰ এতিয়া ভাৰতৰ হেৰি আছে ৰাষ্ট্ৰপতি এইবিলাক মানে কি প্ৰধানমন্ত্ৰী এইবিলাক চব মানে এই ৰাইট ব্ৰেইনটো খোলা আছে ৰাইট ব্ৰেইনটো কাম কৰি আছে সেইকাৰণে মানে ইমান বস্তু তাত ঢালি আছে আমি আমাৰ ঢালাম দি আছো এতিয়া মৰি যাব এতিয়া পাগলা হৈ যাব নমৰিব এনেকা বনাবার কাৰণে চেষ্টা কৰিব লাগে আমি এতিয়া মানে আমাৰ আহা জেনেৰেশ্যনৰ কাৰণে কাম কৰি আছো আপুনি যে মানে সম্প্ৰদায় মানে আৰু হাত মানে আপুনিও আমাৰ লগত জড়িত হয় ঠিক কৰি দিব পাৰা এটা স্কিম আছে এই স্কিমৰ দৰে আপোনাৰ মানে ল'ৰা ছোৱালী ভাল হৈ যাব এইখিনি কৈ মই মোৰ বক্তব্যটো মানে ৰাখিলোঁ আপনি কি করে নকরে আপনার কথা সারা আছে সারার লগত কথাটা ভালো বুঝাই দিব